মই বনাই আছোঁ মাছৰ মছলা। আৰু কঁঠালৰ গুটি পুৰা বনাম আৰু ঢেকীয়া বনাম, কচু কণী দি ভাজিম। মই মাছ ভাজি আছোঁ। মাছৰ আঞ্জা কেনে লাগছি? হয়নে? এইটো মাছৰ আঞ্জা পাপা কেনে লাগছে? কোৱা, ভাল লাগছে? এনেকুৱা ড্ৰাই হৈ যায় পুৰা মছলা। এইটো ৰঙালাও মাছ। এই হ'ল মোৰ ভাত। ইয়াতে আছে ঢেকীয়া শাক আৰু কঁঠালৰ গুটি পিটিকা। খাওঁ দিয়া, সৰু পিচ খাওঁ দিয়া। নাই নাই, মই মাছ ইমান ভাল নাপাওঁ। মইতো পূজা ৰঙালাও আঞ্জা নাখাওঁ, হয় নেকি? এতিয়া আমি খাওঁ, এইবিলাক সাজি ল'লোঁ ধুনীয়াকৈ। মাছ, এইটো হ'ল ঢেকীয়া আৰু কঁঠালৰ গুটি। মাছটো খাই চাওঁ ৰ'বা। নৰসিংহ দিয়ে ভাল লাগছে না? মজা লাগছে। গাইজ, আপোনালোকে কিন্তু বনাই কিনে খাব দেই, মজা লাগিছে। এই ৰেচিপিটো মই কালি ইনষ্টাগ্ৰামত দেখা পাইছিলোঁ, তো আজি মই বনালোঁ। মই বাৰ তাতে বনাইছোঁ দেই, কিন্তু খাই কেনে মজা। তো এতিয়া আমি খাওঁ দেই, বাই বাই।